নমস্কাৰ বন্ধুসকল, যদি এডিআৰ এক্সামৰ কাৰণে আপোনালোকে ভালকৈ প্ৰিপেয়াৰ কৰিছিলে বা আপোনালোকে এক্সামটো দিম ভাবিছিল কিন্তু কিবা কাৰণত দিব নোৱাৰিলে বা আপোনালোকৰ এক্সামটো কিবা কাৰণত আপোনালোকৰ ক্লিয়াৰ নহ'লে, তেতিয়াহ'লে আপোনালোকে টেনশ্যন ল'ব নালাগে, কাৰণ আপোনালোকৰ কাৰণে আৰু এটা সুবিধা আহি আছে। ঠিক আছে, এইটো নটিফিকেশ্যন ৰিলিজ কৰিছে, মই ছাইডত দি দিছোঁ। এইটো নটিফিকেশ্যন ৰিলিজ কৰিছে আপোনাৰ গুৱাহাটী হাইকোৰ্টে। এইটো আপোনাৰ গ্ৰেড 3 এক্সামৰ নিচিনাই হয়। তো যোনসকলে দিম বুলি ভাবিছে এই ভিডিঅ'টো ভালকৈ চাওক, এফালৰ মানে ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে চাওক। যদি ভাবে যে আপোনালোকে দিব আপোনালোকে এলিজিবল হয়, তেতিয়াহ'লে আপোনালোকে এই ফৰ্ম ফিল আপটো কৰিব পাৰে। ঠিক আছে, তো ইয়াত মই সকলোখিনি তথ্য আপোনাক কৈ দিম, যোনখিনি আপোনালোকৰ বহুত দৰকাৰী। ঠিক আছে, তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে আহিছোঁ, যেতিয়া আমি এক্সাম এটা ফৰ্ম ফিল আপ কৰিব যাওঁ, তাত চবতছে মেইন কথা হ'ল যে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আমি ফুলফিল কৰিছোঁ নে নাই। তো প্ৰথম কথা হৈ গ'ল, আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব। ঠিক আছে, গ্ৰেজুৱেট আৰু গ্ৰেজুৱেটটোতো হ'বই লাগিব, লগতে আপোনালোকে যদি ফ্ৰেচাৰ্ছ হয়, ঠিক আছে, যদি আপোনালোকৰ ৰিজাল্ট বা আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট যদি হৈ যায় লাষ্ট ডেটটোৰ আগত, ঠিক আছে, মই লাষ্ট ডেটটো কেতিয়া এইটো মোক আপোনালোকক মেনশ্যন কৰিম। সেই লাষ্ট ডেটৰ আগত যদি আপোনালোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈ যায়, তেতিয়াহ'লে আপোনালোকে এই এক্সামটোৰ কাৰণে ফৰ্ম ফিল আপ কৰিব পাৰিব। ঠিক আছে, ইয়াৰ উপৰি আহিছে কম্পিউটাৰ চাৰ্টিফিকেট। ঠিক আছে, যদি আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট আছে, তেতিয়াহ'লে আপোনালোকেও এই চাকৰিটোৰ কাৰণে এলিজিবল। ঠিক আছে, তো এনেকুৱা বহুত এক্সাম আছে য'ত আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেটখন বহুত বেছি মেণ্ডেটৰী হয়। তো ইয়াতো আপোনালোকক কম্পিউটাৰ চাৰ্টিফিকেট লাগিব বুলি মেনশ্যন কৰিছে। আৰু ইয়াত এটা ভাল যে ইয়াত আপোনাৰ বেছি মাহৰ নহয়, বাছ 3 মাহৰ। ঠিক আছে, মিনিমাম 3 years অফ এক্সপিৰিয়েঞ্চ বিচাৰিছে কম্পিউটাৰ চাৰ্টিফিকেটৰ। ঠিক আছে, তাৰপিছত আহি গ'ল আপোনাৰ আছামিজ লেংগুৱেজৰ ওপৰত নলেজ। এটা ভাল নলেজ থাকিব লাগিব আপোনাৰ অসমীয়া ভাষাটোৰ ওপৰত। সেই তিনিটা যদি আপোনালোকে ফুলফিল কৰি আছে, তেতিয়াহ'লে আপোনালোকে এই চাকৰিটোৰ কাৰণে এলিজিবল। ঠিক আছে, আৰু এটা 4th পইণ্ট মেনশ্যন কৰা আছে, এমপ্লয়মেণ্ট এক্সচেঞ্জত নিজৰ নাম থকা। সেইটোতো চবৰে থাকেই। চ' এইটো কথা মই ভালকৈ মেনশ্যন কৰা নাই, কিন্তু এই 4টা পইণ্ট হ'লে আপোনালোকে এলিজিবল হ'ব। ঠিক আছে, তাৰপিছত আহিছোঁ এক্সামটো কেনেকুৱা হ'ব। তো এক্সামটো আপোনাৰ OMR বেছড টেষ্ট হ'ব। ঠিক আছে, য'ত আপোনাৰ 120 মাৰ্ক থাকিব, আৰু চিলেবাছটো আপোনাৰ অলম'ষ্ট এডিআৰই এক্সামৰ নিচিনাই হয়। মই আপোনাক কৈ গৈছোঁ যে কোনকেইটা ছাবজেক্ট আপোনালোকে বেছিকৈ ফ'কাছ কৰিব লাগিব। তো ইংলিছত আপোনাৰ 50 মাৰ্ক আছে। ঠিক আছে, এটা হেভি ৱেইটেজ ইংলিছত আছে। তাৰপিছত আহি গ'লোঁ আপোনাৰ জি কে প্লাছ কম্পিউটাৰ মানে ধৰি লওক আপোনাৰ এক্সেল মানে শ্বৰ্টকাট কিজ, তাৰপিছত বেলেগ কিবা কিবি কম্পিউটাৰ ৰিলেটেড টপিকছ, আৰু সেইখিনি আপোনালোকে ভালকৈ চাব লাগিব। তো সেই দুটা মিলি জি কে আৰু কম্পিউটাৰ মিলি পেলাই আপোনালোকৰ 30 মাৰ্কছ আছে। ঠিক আছে, তাৰপিছত আহিছোঁ আপোনালোকৰ এপ্টিটিউড, য'ত আপুনি ৰিজনিং প্লাছ মেথছ। ঠিক আছে, এই দুটা বস্তু আপুনি পাব। তাত আপোনালোকৰ আছে 20 মাৰ্কছ। ঠিক আছে, তাৰপিছত আছে আপোনাৰ আছামিজ ছাবজেক্টটোৰ ওপৰত কুৱেশ্যন আহিব। ঠিক আছে, অসমীয়াত। আৰু তাত আপোনালোকে এটা কোৱালিফাইং মাৰ্কছ আছে। ঠিক আছে, আপোনালোকৰ তাত 20 মাৰ্কছ আছে। 20 মাৰ্কছৰ ভিতৰত আপুনি 8 মাৰ্ক পালে আপোনালোকে কোৱালিফাই কৰিব। ঠিক আছে, আৰু এই 20 মাৰ্কছটো আপুনি মানে যেতিয়া ফাইনেল কেলকুলেশ্যন হ'ব, তাত ইনক্লুড কৰা নহ'ব। জাষ্ট আপুনি মানে আমি যেনেকৈ APSC এক্সাম দিলে আপোনাৰ পেপাৰ 2খন থাকে ন কোৱালিফাইং, সেই কোৱালিফাইং টাইপ মানে এইখন। ইয়াত খালি অকল 8 মাৰ্ক পাব লাগিব, আৰু ফাইনেল ইভেলুৱেশ্যনৰ কাৰণে ইয়াৰ মাৰ্কছটো লোৱা নহয়। ঠিক আছে, এইটো কথা মন কৰিব। তাৰপিছত আহিছোঁ চিলেকশ্যন ৰেচিঅ'। তো এডিআইত যেনেকৈ আমি দেখিছোঁ যে চিলেকশ্যন ৰেচিঅ'টো আছিলে আপোনাৰ 1:2, কিন্তু ইয়াত আপোনালোকৰ আছে 1:5। এটা ভাল অপৰচুনিটি আছে সকলো ষ্টুডেণ্টছৰ কাৰণে। ঠিক আছে, আৰু ইয়াত চিলেকশ্যন ৰেচিঅ'টো বেছি, কাৰণ 1:5 হয়। তো 1:5 ৰেচিঅ'ত যদি আপোনালোকে সোমায়, তেতিয়াহ'লে ইয়াৰ পিছত আপোনালোকৰ আহিব ষ্টেজ 2, যাৰ নাম যোনটো হৈ গ'ল স্কিল টেষ্ট। ঠিক আছে, স্কিল টেষ্টটো আপোনাৰ এডিআই টাইপে হয়, মেইনলি টাইপিং আহিব। টাইপিঙত আপোনালোকে কিমানটা ৱৰ্ড টাইপ কৰিছে। ঠিক আছে, আৰু সেই টাইপ কৰা ৱৰ্ডৰ পৰা কিমানটা ৱৰ্ড শুদ্ধ হৈছে, সেই গোটেইখিনি আপুনি মানে মিলাই কৰি পেলাই তেখেতসকলে এটা আপোনাক মাৰ্কছ দিব। ঠিক আছে, তাৰপিছত তাত ইউজ কৰা, তাত আপোনাৰ মেইনলি মাইক্ৰ'ছফ্ট ৱৰ্ড আৰু এক্সেল এইকেইটাই মেইনলি আহে। ঠিক আছে, তাৰপিছত আছে আপোনাৰ যেতিয়া আপুনি স্কিল টেষ্টটো ক্লিয়াৰ কৰিব, স্কিল টেষ্টত আপোনাৰ চিলেকশ্যন ৰেচিঅ'টো হ'ব 1:3। তো ইয়াতো এটা ভাল চান্স আছে আপোনালোক সকলোৰে কাৰণে। ঠিক আছে, যদি ভাবিছে দিম বুলি, তেতিয়াহ'লে ভালকৈ প্ৰিপেয়াৰ কৰক, ভালকৈ এক্সামটো দিয়ক। ঠিক আছে, তো 1:3 ৰেচিঅ'ত চিলেকশ্যন হ'ব। আৰু তাৰপিছত থাৰ্ড ষ্টেজ এটা থাকিব, যোনটো ফাইনেল ষ্টেজ। ঠিক আছে, ফাইনেল ষ্টেজটো হৈ গ'ল আপোনাৰ ভাইভা।
আৰু সেই ভাইভাত আপোনাৰ 20 মাৰ্কছ মান থাকিব, ঠিক আছে ভাইভাত। আৰু যেতিয়া আপোনাৰ গোটেইকেইটা ষ্টেজ কমপ্লিট হৈ যাব, তো এটা টোটেল হ'ব, ঠিক আছে। আপুনি ফাৰ্ষ্ট ষ্টেজটোত কিমান মাৰ্কছ পালে, ছেকেণ্ড ষ্টেজটোত কিমান পালে, থাৰ্ড ষ্টেজটোত কিমান পালে, সেই 3টা মাৰ্কছ মিলাই পেলাই আপোনাৰ যদি এভাৰেজ মানে অল টোটেলটো যদি ভাল কাট অফতকৈ বেছি কাট অফতকৈ যদি বেছি থাকে, তেতিয়াহ'লে আপোনালোকে চিলেকশ্যন হ'ব, ঠিক আছে। আৰু এটা কথা ইয়াত মেনশ্যন কৰিছোঁ, যদি দুজন ষ্টুডেণ্টে, ঠিক আছে, ধৰি লওক দুজন ষ্টুডেণ্টে একেলগে কোৱালিফাই কৰিছে, ঠিক আছে, কিন্তু সিহঁতে অকল এজনৰ ৰাখিব লাগে। তো তেনে ক্ষেত্ৰত তেখেতসকলে যোনজনৰ এজ বেছি, যোনজন বেছি ছিনিয়ৰ, তেওঁক প্ৰিফাৰেঞ্চটো দিব, ঠিক আছে। তো যোনসকলৰ এজ বেছি বা যোনসকলে আপোনাৰ চাকৰিৰ কাৰণে পঢ়ি আছে, মানে চাকৰি পোৱা নাই, এজো হৈছে, তো তেখেতসকলৰ কাৰণে এইটো এটা ভাল সুবিধা, ঠিক আছে। তো এইটোৱে আছিলে আপোনাৰ গোটেই এক্সাম পেটাৰ্ণটো কেনেকুৱা হ'ব, কি হ'ব, সেইখিনি কথা। ইয়াৰ পিছত আহিছোঁ আপোনাৰ কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন, ঠিক আছে। টাৰ্মছ এণ্ড কণ্ডিশ্যনটো বহুতকেইটা আছে, কিন্তু মই কেৱল কেইটামান আপোনাক মানে মেনশ্যন কৰিম, কাৰণ বাকীখিনি মই আপোনাৰ যোনটো ডকুমেণ্ট, ঠিক আছে, যোনটো এডভাৰটাইজমেণ্ট, সেইটো মই আপোনাৰ এটা গুগল ড্ৰাইভত আপলোড কৰি পেলাই লিংকটো মই কমেণ্ট ছেকশ্যনত দি দিম। তাত আপোনালোকে গৈ পেলাই গোটেই এডভাৰটাইজমেণ্টটো চাব পাৰে, ঠিক আছে। তো ব'লক, তো মই থাৰ্ড পইণ্টটোলৈ আহিছোঁ, যোন টাইম লাইনত টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ থাৰ্ড পইণ্ট। তো ইয়াত কৈছে যে নাম্বাৰ অফ পোষ্ট মে ভেৰি, ঠিক আছে। মানে ধৰি লওক এতিয়া যিমানটা পোষ্ট আছে, ঠিক আছে, পিছলৈ আপোনাৰ সেই পোষ্টকেইটা বাঢ়িবও পাৰে বা আপোনাৰ কমিবও পাৰে, ঠিক আছে। সেইটো তাত ক্লিয়াৰলি মেনশ্যন কৰা আছে, ঠিক আছে। আপোনালোকে যদি ভাবিছে যে এতিয়া 10টা পোষ্ট ওলাইছে, কিন্তু এক্সামৰ ফৰ্ম ফিল আপ শেষ হৈ যোৱাৰ পিছত যদি 20টা হৈ গ'ল, তো আপোনালোকে যদি কমপ্লেইন কৰে যে এতিয়া 10টা ওলাইছে, পিছত 10টা আৰু বঢ়াই দিলে, কৰিম ভাবিছিলোঁ কিন্তু পোষ্ট কম আছিল কাৰণে নকৰিলোঁ, তেতিয়াহ'লে এইটো কমপ্লেইন কৰিলে নহ'ব মানে, ঠিক আছে। কাৰণ ইয়াত ক্লিয়াৰলি মেনশ্যন কৰা আছে নাম্বাৰ অফ পোষ্টটো বাঢ়িবও পাৰে, কমিবও পাৰে পিছলৈ, ঠিক আছে। আৰু এটা পইণ্ট নম্বৰ 9 হৈ গ'ল আপোনালোকৰ যে এডমিট কাৰ্ড ইছ্যু নকৰিবও পাৰে, ঠিক আছে। মানে গুৱাহাটী হাইকোৰ্টে যদি বিচাৰে এডমিট কাৰ্ডখন সিহঁতে ইছ্যু নকৰিব পাৰে, সিহঁতে আপোনাৰ এটা নটিফিকেশ্যন দিব, ঠিক আছে, সিহঁতৰ অফিচিয়েল ৱেবছাইটত। তাত আপোনালোকে চেক কৰি থাকিব লাগিব যে ইণ্টাৰভিউৰ মানে এক্সামৰ ডেটটো কেতিয়া দিছে, বা এক্সামটো ক্লিয়াৰ কৰাৰ পিছত স্কিল টেষ্টৰ ডেট কেতিয়া, সেই গোটেইখিনি বস্তু আপোনালোকে তাত চাব লাগিব, ঠিক আছে। তো সেইটো এটা কথা। তাৰপিছত এটা আহিল যে এডভাৰটাইজমেণ্টটো বাইণ্ডিং নহয়, ঠিক আছে। মানে সিহঁতসকলে আপোনাৰ এডভাৰটাইজমেণ্টটো যেতিয়াই মন যায় কেঞ্চেলো কৰি দিব পাৰে। ধৰি লওক কিছুমান এক্সাম থাকে ন, যে এডভাৰটাইজমেণ্টটো ওলাল মানে দিবই লাগিব চাকৰি, বাট তেনেকুৱা ইয়াত একো নাই। যদি সিহঁতে বিচাৰে যে নাই বা চাকৰিটো নুলিয়াওঁ, বন্ধ কৰি দিওঁ, তো সিহঁতে বিচাৰি বন্ধ কৰিব পাৰে, ঠিক আছে। তো এই 3টা মই মেনশ্যন কৰিলোঁ, আৰু বাকীখিনি আপোনালোকে এবাৰ চাই ল'ব, ঠিক আছে। আৰু এটা কথা, আপোনাৰ লাষ্ট ডেটটো হৈ গ'ল আপোনাৰ ষ্টাৰ্ট এপ্লিকেশ্যন ফৰ্মৰ আপোনাৰ যোনটো ষ্টাৰ্টিং ডেট, সেইটো হৈ গ'ল আপোনাৰ 15 জুলাই। 15 জুলাইৰ পৰা আপোনাৰ হ'ব 31 জুলাইলৈকে, ঠিক আছে। আপোনালোকে 16 দিন সময় পাব, তাৰ ভিতৰত কৰি ল'ব যদি বিচাৰে। তাৰপিছত আহি গ'ল আপোনাৰ পে'মেণ্ট যোনটো লিংক, তো আপোনালোকে 31 জুলাইলৈকে আপোনাৰ জাষ্ট এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰা ডেটটো, ঠিক আছে। আৰু পে'মেণ্টৰ ডেটটো হৈ গ'ল আপোনাৰ 5 জুলাইলৈকে থাকিব, মানে 5 দিন আৰু বেছিকৈ সিহঁতে এক্সটেণ্ড কৰিছে পে'মেণ্টৰ। চ' আপোনালোকে আগতীয়াকৈ এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি ল'ব। তো পে'মেণ্টৰ কাৰণে আপোনাৰ হাতত 21 দিন সময় আছে, ঠিক আছে। আৰু মই এবাৰ পে'মেণ্টটো কৰি দিওঁ। পে'মেণ্টটো হৈ গ'ল আপোনাৰ PWDৰ কাৰণে নীল, একো দিব নালাগে তেওঁলোকে। তাৰপিছত হৈ গ'ল ST/SC কাৰণে 250 ৰুপিজ, ঠিক আছে। আৰু বাকী আপোনাৰ OBC হওক বা জেনেৰেল হওক, সিহঁত সকলোবোৰৰ কাৰণে 500 টকা, ঠিক আছে। আৰু ইয়াৰ পিছত ভেকেঞ্চি টেবুলখন মই মেনশ্যন কৰি দিছোঁ, স্ক্ৰীনশ্বট এটা দি দিছোঁ, আপোনালোকে এবাৰ চাই ল'ব। তাৰপিছত সেয়া ইমানেই আছিল আজি ভিডিঅ'টো। যদি ভিডিঅ'টোৰ পৰা আপোনালোক কিবা লাভ হৈছে, তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু মই সকলোকে কওঁ যে এক্সামটো ফৰ্ম ফিল আপ কৰক, আৰু এটা অপৰচুনিটিৰ কাৰণে আপোনালোকৰ হাতত আছে, ভালকৈ গ্ৰেব কৰক, ঠিক আছে। ধন্যবাদ।